হাই এভৰিৱান, মই মেকআপ আৰ্টিষ্ট আৰিফা। ডিউটিত দেখিছেনে, ডিউটিও কৰি আছোঁ আৰু মেম এজনীক ড্ৰেপিঙো কৰি আছোঁ। আচলতে মেমজনী আহিছিলে চাদৰ মেখেলা পিন্ধিবৰ কাৰণে। তাৰপিছত মই ভাবিলোঁ যে যেতিয়া পিন্ধাই দিম ভিডিঅ' এটা কৰা যাওক। তো দেখিব পাৰিছে আজি ভি শ্বেপত মই চাদৰ মেখেলাটো পিন্ধাম আৰু কেনেকৈ কৰি আছোঁ ধৰিব পাৰিছেনে বাৰু আপোনালোকে জনাবচোন। আৰু যদি চাদৰ মেখেলা আপুনি পিন্ধে যদি ফিটিং নহয় তেতিয়াহ'লে লুকটো একদমেই ভাল নহয় আৰু পিন্ধিও আপোনালোকে কমফৰ্ট নাপাব। আৰু এয়া দেখিছেনে মই কেনেকৈ দুটা প্লেট লৈ তাৰপিছত মই পিন আপ কৰি দিছোঁ। তাৰপিছত মই এতিয়া ভি শ্বেপটো কেনেকৈ ল'ম আপোনালোকে ধৰিব পাৰিবই চাগে। আৰু অলপ ভালকৈ চালে আপোনালোকে গমেই পাব কেনেকৈ। আৰু যদি নিজেই আপোনালোকে চাদৰ মেখেলা পিন্ধিব খুজি আছে তেতিয়াহ'লে এইটো ডিজাইনত আৰু বহুত কম সময়তে আপোনালোকে এই ডিজাইনটো পিন্ধি আপোনালোকে ওলাব পাৰে আৰু বহুত ইজি হয় যদি চাই। কিন্তু এটাই কথা কি অলপ ফিটিং হ'ব লাগে আৰু ফিটিং হ'লে বহুত বেছি ভাল লাগে। আৰু ফিটিং হ'বৰ কাৰণে আপোনালোকৰ পিনৰ কিন্তু বহুত বেছি জৰুৰত হ'ব। আৰু চাদৰ মেখেলাযোৰ দেখিছেনে ইমান ধুনীয়া, কালাৰটো কিন্তু বহুত বেছি ধুনীয়া আছিলে। মেবি লাইটত এতিয়া ইমান গম পোৱা নাযায় কিন্তু চাদৰ মেখেলাযোৰ বহুত বেছি ধুনীয়া আছিলে। মোৰ মানে দেখিয়ে ৰ'ব নোৱাৰোঁ এনেকুৱা হৈ গৈছিলে। চ' ভি শ্বেপ হোৱাৰ পিছত পিনবিলাক ক'ত লগাইছোঁ আপোনালোকে ধৰিব পাৰিছেনে বাৰু? আই হোপ কি ধৰিব পাৰিছে। বহুত বেছি ইজি হয়, আপোনালোকে নিজে এইবিলাক পিন্ধিব পাৰিব ফিটিংকৈ। আৰু এয়া চাওক মই কেনেকৈ প্লেটটো যেনেকুৱা এৰি দিলে আমি কেনেকৈ প্লেট কৰি অলপ ফিটিংকৈ কৰিব পাৰোঁ। এই ডিজাইনত আপোনালোকে কৰিব পাৰে, বহুত বেছি ইজি হয় আৰু নিজেও এইবিলাক কৰিব পাৰিব। চ' আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? ড্ৰেপিংটো ইজি লাগিছেনে জনাবচোন। আৰু যদি ভাল লাগিছে প্লিজ এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যোনে নাজানে তাক কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, বহুত বেছি ইজি হ'ব। আৰু আমাৰ এই মেমেই কিন্তু বহুত বেছি ভাল পাইছে আৰু বহুত বেছি ফিটিং হৈছে যে সেইকাৰণে তেওঁ মানে একদম পূৰা মোক ৰিভিউ দি দিছে লগতে। চ' তেওঁৰ মুখৰ পৰাও আমি শুনিম। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ জনাব নাপাহৰিব। আৰু আপোনালোকে গম পাইছেনে কেনেকৈ ক'ত মই পিন আপ কৰিছোঁ আৰু হাতেৰেই চাওক পূৰা স্থিৰ নিচিনা কৰি দিছোঁ। চ' তেওঁৰ মুখৰ পৰা আমি এইটো শুনিম। আৰু এয়া চাব এটা ইণ্টাৰেষ্টিং ঘটনা, তেওঁ কি কৰিছে পিনটো মানে মোৰ হাতত নিদিয়ে যে কাজিয়া হ'ব বুলি। মই বোলো আপুনি মোৰ লগত কি কাজিয়া কৰিব, মইতো আপোনাৰ লগত একো কাজিয়া নকৰোঁ জানো আমি। নাই, তেওঁ নিদিয়ে, মানে ইমানেই ছুপাৰ ষ্টেশ্যন। আৰু আগতে চাগে কোনোবাই কৈছিল, সেইটোৱে তেওঁ পূৰা ভাবি লৈছে, দিয়াই নাই হাতত। তাৰপিছত পৰি গৈছে তথাপিও কিন্তু হাতত নিদিয়ে, চাদৰৰ আঁচল দি কেনে মোক দি আছে পিনটো। যি নহওক পিনটো কেনেকৈ লগাইছোঁ ধৰিব পাৰিছেনে? মই ভিতৰত দি কিন্তু ব্লাউজৰ লগত মাৰি দিছোঁ ফিটিং হোৱাকৈ। আৰু এয়া চাওক পূৰা ফিটিংকৈ লাগি গৈছে। আৰু তেওঁৰ মুখৰ পৰা এতিয়া শুনিম যে তেওঁৰ ড্ৰেপিংটো কেনেকুৱা লাগিছে। বহুত ধুনীয়া ড্ৰেপিং হৈছে, চাদৰখন পূৰা ফিটিং আৰু পূৰা কমফৰ্টেবল। থেংক ইউ।